Hello everyone, welcome back to Study Materials. আজি মই আপোনালোকৰ মাজলৈ যিটো টপিক লৈ আনিছো সেই টপিকটোৰ পৰা এক্সামত কোৱেশ্চন আহে। গতিকে আপোনালোকে টপিকটো সাধাৰণভাৱে নলব কাৰণ এপিএসসি জেই এডিআৰই এই সকলোবোৰ এই টপিকটোৰ পৰা এক্সামত কোৱেশ্চন অহা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে নতুনকৈ আহিছে চেনেলটোলৈ তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক আৰু কমেন্ট কৰি দিব আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ মই পিডিএফটো টেলিগ্ৰামত দি দিম, গতিকে আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। ঠিক আছে তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, মই সেইখিনি ইংলিছত লৈ আনিছোঁ যদিও আপোনালোকক মই অসমীয়াটো বুজাই যাম, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে মাথো ভিডিঅ'টো শেষলৈকে ভালদৰে চাই যাব। এতিয়া এমেণ্ডমেণ্টৰ কথা পঢ়িছোঁ যেতিয়া প্ৰথমে ষ্টাৰ্টিংখিনি চাই লওক। The procedure for amending the Indian Constitution is laid down in Article 368, Part 20 of the Constitution of India. এতিয়া সংবিধানখনৰ সংশোধনৰ বিষয়ে কোনটো আৰ্টিকলত আছে বা কোনটো অনুচ্ছেদত আছে সেইটো গুৰুত্বপূৰ্ণ হয়। আৰ্টিকল 368 আৰু কোনটো পাৰ্টত আছে সেইটো চাই ল'ব, পাৰ্ট 20ত আছে। আৰ্টিকল আছে 368 আৰু পাৰ্ট 20, মনত থ'ব দুইটা। The amendment process of the Indian Constitution has been taken from Constitution of South Africa. সংবিধানখন যে সংশোধনী কৰিব পাৰি এই ব্যৱস্থাটো কোনখন সংবিধানৰ পৰা লোৱা হৈছে, কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আপোনালোকে চাই থওক। এয়া লোৱা হৈছে সাউথ আফ্ৰিকাৰ পৰা। আপোনালোকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যি চ'ৰ্চেছ আছে এই চ'ৰ্চেছবোৰ ক'ৰ পৰা কি লোৱা হৈছে এইবিলাক চাই ল'ব। DPSP ক'ৰ পৰা লোৱা হৈছে, ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লোৱা হৈছে, ফাণ্ডামেণ্টেল ডিউটিছ ক'ৰ পৰা লোৱা হৈছে, কনকাৰেণ্ট লিষ্ট ক'ৰ পৰা লোৱা হৈছে, সেইবোৰৰ ওপৰত এক্সামত কুৱেশ্যন আহে। গতিকে আপোনালোকে সেইবিলাকো চাই থ'ব। দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন এমেণ্ডেড 106 টাইমছ। বৰ্তমান সময়লৈকে আমাৰ সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে? সেয়া কৰা হৈছে 106 বাৰ। 106 বাৰ বৰ্তমানলৈকে সংবিধানখন সংশোধন কৰা হৈছে আৰু ফাৰ্ষ্ট টাইম কৰা হৈছিলে 1951ত। চাওক, সংবিধানখন বলবৎ হৈছিলে 1950ত, তাৰে এবছৰ পিছতে 1951ত সংবিধানখন আকৌ সংশোধন কৰিবলগীয়া অৱস্থা হ'ল। আপোনালোকে সকলোৱে জানে সংবিধানখন গৃহীত হৈছিলে 1949ৰ 26 নৱেম্বৰ আৰু বলবৎ কৰা হয় 26 জানুৱাৰী 1950। 26 নৱেম্বৰত যিহেতু গৃহীত কৰা হৈছিলে সেইবাবে 26 নৱেম্বৰটো আমি কনষ্টিটিউশ্যন ডে হিচাপে উদযাপন কৰোঁ। সেইটো আপোনালোকে মনত ৰাখিব। আৰু বলবৎ কৰা হয় 26 জানুৱাৰীত, আৰু 26 জানুৱাৰীত কি পতা হয় আপোনালোকে নিশ্চয় সকলোৱে জানে সেইটো। এতিয়া লেটেষ্ট এমেণ্ডমেণ্টটো চাই লওক। দ্য লেটেষ্ট এমেণ্ডমেণ্ট ৱাজ দ্য 106th এমেণ্ডমেণ্ট এক্ট পাছ ইন 2023। লেটেষ্ট কেতিয়া কৰা হৈছে? 2023 চনত কৰা হৈছে এয়া, আৰু এয়া আছিলে 106 নম্বৰ সংবিধান সংশোধন, 106th এমেণ্ডমেণ্ট এক্ট। গোটেই বস্তুখিনি আপোনালোকে নিশ্চয় বুজি পালে। ইয়াত যিমানখিনি মই লৈ আনিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহে। আপোনালোকে এইখিনি গোটেইখিনি মই যিকেইটা হাইলাইট কৰি থৈছোঁ সেইকেইটা বিশেষকৈ মনত থ'বলৈ চেষ্টা কৰিব। এইখিনি বুজি পালে নিশ্চয়। এতিয়া আপোনালোকে এমেণ্ডমেণ্ট এক্টসমূহ চাই লওক। যিহেতু 106টা এমেণ্ডমেণ্ট আছে, গতিকে এইটো অভিয়াছলি আপোনালোকে গোটেইখিনি মনত থ'ব নোৱাৰে, বা মনত থ'ব ট্ৰাই কৰিলেও সেইটো টাইম ৱেষ্ট কৰাৰ দৰে হ'ব। গতিকে 106টা এমেণ্ডমেণ্টৰ ভিতৰত মই যিকেইটা ইম্পৰ্টেণ্ট পাইছোঁ সেইকেইটা বাছি লৈ আনিছোঁ। আপোনালোকে গোটেইকেইটা মনত থ'বলৈ ট্ৰাই কৰিব, যিহেতু মই এইকেইটা বাছি লৈ আনিছোঁ। এতিয়া ফাৰ্ষ্ট ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টটো চাওক, দ্য 7th এমেণ্ডমেণ্ট এক্ট 1956। 7th এমেণ্ডমেণ্ট এক্ট 1956ত কি কৰা হৈছিলে চাই লওক। ষ্টেটসমূহ ৰিঅৰ্গেনাইজেশ্যন কৰা হৈছিলে লেংগুৱেষ্টিক বেচিছত। লেংগুৱেজৰ ভিত্তিত ভাৰতৰ ৰাজ্যসমূহক ৰিঅৰ্গেনাইজেশ্যন কৰা হৈছিলে, আৰু ভাষাৰ ভিত্তিত গঠন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ। বহুত ইম্পৰ্টেণ্টটো কুৱেশ্যন আহে ইয়াৰ পৰা। এইটো সোধে কুৱেশ্যন, মনত থ'ব অন্ধ্ৰপ্ৰদেশ। আৰু ভাৰতৰ গঠন হোৱা একেবাৰে শেষৰখন ৰাজ্য হৈছে তেলেংগানা, যিখন এই অন্ধ্ৰপ্ৰদেশৰ পৰা কাটি উলিওৱা হৈছিলে। আৰু তেলেংগানাখন গঠন কৰা হৈছিলে 2014 চনত। আৰু আপোনালোকে তেলেংগানাখনৰ কেপিটেলটো মনত থ'ব, তেলেংগানাখনৰ কেপিটেল হৈছে হায়দৰাবাদ। হায়দৰাবাদ আছে মুচি ৰিভাৰৰ কিনাৰত, সোধে এক্সামত কোনখন নদীৰ কিনাৰত আছে, মুচি ৰিভাৰৰ কিনাৰত। আৰু হায়দৰাবাদক চিটি অফ পাৰ্ল নামে জনা যায়, মুকুতাৰ চহৰ নামে জনা যায়। লগতে ভাৰতৰ বিখ্যাত চাৰমিনাৰ নামৰ কীৰ্তিস্তম্ভটো এই হায়দৰাবাদ চহৰখনতে আছে। যিখিনি কৈ গৈছোঁ আপোনালোকে মনত থ'ব এইখিনি। ইয়াৰ লগতে মোৰ আৰু এটা পইণ্ট মনত পৰিছে,
টুইন চিটি নামেৰে কোন দুখন চহৰক জনা যায়? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এক্সামত এইটো কেইবাবাৰো আহিছে। টুইন চিটি, এই টুইন চিটি দুখন হৈছে হায়দৰাবাদ আৰু ছেকেন্দ্ৰাবাদ। হায়দৰাবাদ আৰু ছেকেন্দ্ৰাবাদ, এই দুইখনৰ নামটো মনত থ'ব আপোনালোকে। আশা কৰোঁ বস্তুখিনি আপোনালোকে বুজি পাইছে। এতিয়া পিছৰ এমেণ্ডমেণ্টটো চাওক, এইটো ইম্পৰ্টেণ্ট দেই, আপোনালোকে এইটো মনত থ'ব, গোটেইকেইটাই মনত থ'ব মই যিকেইটা লৈ আনিছোঁ। এতিয়া পিছৰ এমেণ্ডমেণ্টটো হৈছে দ্য 13th এমেণ্ডমেণ্ট এক্ট 1962। 13 নম্বৰ সংবিধান সংশোধনীৰ জৰিয়তে কি কৰা হৈছিলে চাই লওক। এই নাগালেণ্ডখন ক্ৰিয়েট কৰা হৈছিলে, এখন ষ্টেট হিচাপে নাগালেণ্ডখন ক্ৰিয়েট কৰা হৈছিলে। আৰু নাগালেণ্ডখন ক'ৰ পৰা কাটি উলিওৱা হৈছিলে আপোনালোকে জানেনে? নাগালেণ্ডখন কাটি উলিওৱা হৈছিলে অসমৰ পৰা। আৰু এইটো মই কি কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছোঁ জানেনে? এই এমেণ্ডমেণ্টটো ইম্পৰ্টেণ্ট বুলি কোৱা এটা কাৰণ আছে, কাৰণ নাগালেণ্ড হৈছে অসমৰ পৰা পৃথক হোৱা প্ৰথমখন ৰাজ্য। গতিকে কুৱেশ্যন সুধিব পাৰে, কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে নাগালেণ্ডক ভাৰতৰ এখন ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিলে? সেই এমেণ্ডমেণ্টটো হৈছে 13th এমেণ্ডমেণ্ট 1962। ইম্পৰ্টেণ্ট হয়। নাগালেণ্ডৰ কেপিটেলৰ নাম আপোনালোকে নিশ্চয় জানে, কেপিটেলৰ নাম হৈছে কহিমা। আৰু নাগালেণ্ডক লেণ্ড অফ ফেষ্টিভেল নামেৰে জনা যায়। লেণ্ড অফ ফেষ্টিভেলছ, ইম্পৰ্টেণ্ট হয়। বিখ্যাত হৰ্ণবিল ফেষ্টিভেল এই নাগালেণ্ডতে উদযাপন কৰা হয়। হৰ্ণবিল ফেষ্টিভেল ডিচেম্বৰ মাহত 10 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়, নিশ্চয় জানে আপোনালোকে। আৰু হৰ্ণবিল ফেষ্টিভেলক ফেষ্টিভেলছ অফ ফেষ্টিভেল বুলি কোৱা হয়। উৎসৱৰ উৎসৱ নামেৰে জনা যায় হৰ্ণবিল ফেষ্টিভেলক। ঠিক আছে, বুজি পাইছে আপোনালোকে? ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পাতে, 1 ডিচেম্বৰ টু 10 ডিচেম্বৰ, 10 দিন ধৰি পিনে উদযাপন কৰা হয় হৰ্ণবিল ফেষ্টিভেল। এতিয়া পিছৰ এমেণ্ডমেণ্টটো চাওক, দ্য 15th এমেণ্ডমেণ্ট এক্ট 1963। এই এক্টৰ জৰিয়তে কি কৰা হৈছিলে চাই লওক। হাইকোৰ্টৰ জাৰ্জৰ ৰিটায়াৰমেণ্ট এজটো 60 পৰা 62 ইয়াৰ্ছলৈকে ইনক্ৰিজ কৰি দিয়া হৈছিলে। ইম্পৰ্টেণ্ট হয়। প্ৰথমে হাইকোৰ্টৰ জাৰ্জৰ ৰিটায়াৰমেণ্ট এজটো আছিলে 60, তাৰপিছতে ইয়াক ইনক্ৰিজ কৰি পিনি 62 কৰি দিয়া হয়। এতিয়া এই তলৰ পইণ্টকেইটা চাওক। আৰ্টিকল 217 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিফাইন্স দ্য এপইণ্টমেণ্ট অফ এ জাৰ্জ অফ এ হাইকোৰ্ট। হাইকোৰ্টৰ জাৰ্জৰ এপইণ্টমেণ্টৰ কথা কোনটো আৰ্টিকলত আছে? আৰ্টিকল 217। এইটো ইম্পৰ্টেণ্ট আৰ্টিকল হয়। আৰু হাইকোৰ্টৰ চিফ জাষ্টিছক কোনে এপইণ্ট কৰে চাই থওক। হাইকোৰ্টৰ চিফ জাষ্টিছক এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে। বৰ্তমান সময়ত ভাৰতত টোটেল 25খন হাইকোৰ্ট আছে, আৰু তাৰে ভিতৰত কলকাতা হাইকোৰ্টখন হৈছে আটাইতকৈ অল্ডেষ্ট হাইকোৰ্ট। এইটো মষ্ট ইম্পৰ্টেণ্ট। ভাৰতৰ আটাইতকৈ পুৰণি হাইকোৰ্টখনৰ নাম সোধে এক্সামত, আপোনালোকে মনত থ'ব, কলকাতা হাইকোৰ্ট। কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে ইম্পৰ্টেণ্ট হয়, 1 জুলাই 1862। আপোনালোকে ডেটটো মনত নথ'লেও এই চনটো মনত থ'ব, 1862। ঠিক আছে, বুজি পালে নিশ্চয়। পিছৰ এমেণ্ডমেণ্টটো চাওক, দ্য 31st এমেণ্ডমেণ্ট এক্ট 1973। ইয়াৰ জৰিয়তে কি কৰা হৈছিলে চাই লওক। ইনক্ৰিজ ইলেক্টিভ ষ্ট্ৰেংথ অফ লোকসভা ফ্ৰম 525 to 545। লোকসভাৰ চিটৰ সংখ্যা বৃদ্ধি কৰি দিয়া হৈছিলে। প্ৰথমে আছিলে 525টা চিট আছিলে লোকসভাত, তাৰপিছত 31st এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 525ৰ পৰা 545লৈকে বৃদ্ধি কৰি দিয়া হৈছিলে। মষ্ট ইম্পৰ্টেণ্ট এইটো আৰ্টিকল, ইম্পৰ্টেণ্ট হয়। মই বাৰে বাৰে ইম্পৰ্টেণ্ট বুলি কৈ নাথাকোঁ, কাৰণ বাছি বাছি লৈ আনিছোঁ গোটেইখিনি, আপোনালোকে গোটেইখিনি এইখিনি মনত থ'ব। ইয়াৰ পিছৰ যিটো এমেণ্ডমেণ্ট আছে সেইটো আপোনালোকে বাকী যি মনত থওক নথওক সেইটো মনত থ'ব লাগিব। ইয়াৰ পৰা এক্সামত আজিলৈকে কেইটা কুৱেশ্যন আহিছে হিচাপ নাই। 42nd এমেণ্ডমেণ্টৰ বিষয়ে যোৱাবাৰ APSCত কিবা এটা কুৱেশ্যন আহিছিলে, আপোনালোকে চাই ল'ব এবাৰ। আৰু মই ছল্ভ কৰি থৈছোঁ APSC GK পেপাৰখন, যিসকলে চোৱা নাই চাই ল'ব ইউটিউবত। 42nd এমেণ্ডমেণ্ট এক্ট 1976ত মিনি কনষ্টিটিউশ্যন নামেৰে জনা যায়। ফাৰ্ষ্ট পইণ্টটো ইম্পৰ্টেণ্ট। আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল জানেনে আপোনালোকে? সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। আৰু ইন্দিৰা গান্ধীৰ শাসনকালতে এই 42nd এমেণ্ডমেণ্ট এক্টটো পাছ কৰোৱা হৈছিলে। এই এমেণ্ডমেণ্টৰ জৰিয়তে কি কি কৰাইছিলে এইখিনি চাই লওক এতিয়া। এডেড দ্য ৱৰ্ডছ ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি টু দ্য প্ৰিএম্বল। আমাৰ প্ৰস্তাৱনাত, সংবিধানৰ প্ৰস্তাৱনাত 3টা ৱৰ্ড এড কৰা হৈছিলে, ছ'চিয়েলিষ্ট,
সেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি মোষ্ট ইম্পৰ্টেণ্ট এটা মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ লগতে আৰু এটা পইণ্ট ইম্পৰ্টেণ্ট সংবিধানৰ প্ৰস্তাৱনাত আজিলৈকে মাত্ৰ এবাৰেই সংশোধনী কৰা হৈছে আৰু সেয়া 42nd নম্বৰ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কৰা হৈছিলে আৰু সেই সংশোধনীৰ জৰিয়তে এই যিকেইটা ৱৰ্ড আছে ছ'চিয়েলিষ্ট সেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই ৱৰ্ডকেইটা সংবিধানৰ প্ৰস্তাৱনাত এড কৰা হৈছিলে এডেড এ নিউ পাৰ্ট 4A সংবিধানৰ প্ৰস্তাৱনাত সংবিধানত এটা নিউ পাৰ্ট এড কৰা হৈছিলে সেই পাৰ্টটোৰ নাম হৈছে পাৰ্ট 4A আৰু এই পাৰ্টৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিছখিনি ইণ্ট্ৰডিউচ কৰোৱা হৈছিলে গতিকে কুৱেশ্যন সোধে ফাণ্ডামেণ্টেল ডিউটিছ সংবিধানত কোনটো এক্টৰ জৰিয়তে এড কৰা হৈছিলে গতিকে কাৰেক্ট আনচাৰ হ'ব 42nd এমেণ্ডমেণ্ট এক্ট 1976 আৰু ফাণ্ডামেণ্টেল ডিউটিছৰ কথা কোনটো আৰ্টিকলত আছে আৰ্টিকল 51A মই এই দুটা লাইনতে আপোনালোকৰ কাৰণে কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট সুমিয়াই থৈছোঁ এই দুটা লাইনতে কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট সোমাইছে আপোনালোকে এইখিনি চাই ল'ব ভালকৈ ফাৰ্ষ্ট কথা মিনি কনষ্টিটিউশ্যন 42nd নম্বৰ এমেণ্ডমেণ্ট এক্ট এতিয়া হৈছিলে কোনটো চনত হৈছিলে ইম্পৰ্টেণ্ট 1976 কোনকেইটা এই ৱৰ্ড এড কৰা হৈছিলে ইম্পৰ্টেণ্ট ছ'চিয়েলিষ্ট সেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি সংবিধানৰ প্ৰস্তাৱনা এতিয়ালৈকে কেইবাৰ সংশোধনী কৰা হৈছে ইম্পৰ্টেণ্ট এবাৰ কৰা হৈছে কোনটো নিউ পাৰ্ট এড কৰা হৈছিলে পাৰ্ট 4A আৰু ইয়াত কিহৰ বিষয়ে আছে ফাণ্ডামেণ্টেল ডিউটিছৰ বিষয়ে আছে ফাণ্ডামেণ্টেল ডিউটিছ কোনটো এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে সংবিধানত এড কৰা হৈছিলে 42nd নম্বৰ এমেণ্ডমেণ্ট এক্ট ফাণ্ডামেণ্টেল ডিউটিছ কোনটো আৰ্টিকলত আছে আৰ্টিকল 51A বুজিলে এইখিনি এতিয়া গোটেই পইণ্টখিনি আপোনালোকে এইখিনি মনত থ'ব নেক্সট এমেণ্ডমেণ্টটো চাওক দ্য 44th এমেণ্ডমেণ্ট এক্ট 1978 The number of fundamental rights of freedom was reduced from 7 to 6. পূৰ্বতে আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছিলে টোটেল 7টা তাৰপিছত এই এক্টৰ জৰিয়তে এটা ফাণ্ডামেণ্টেল ৰাইটছ অঁতৰাই দিয়া হৈছিলে আৰু 7টাৰ পৰা 6টা কৰি দিয়া হৈছিলে কোনটো ফাণ্ডামেণ্টেল ৰাইট অঁতৰাই দিয়া হৈছিলে এইটো ইম্পৰ্টেণ্ট সেইটো অঁতৰাই দিয়া হৈছিলে ৰাইট টু প্ৰপাৰ্টি সম্পত্তি অধিকাৰ এইটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আঁতৰাই পিনি লিগেল ৰাইট কৰি দিয়া হৈছিলে ইম্পৰ্টেণ্ট হয় সম্পত্তি অধিকাৰ মানে হৈছে আপোনাৰ সম্পত্তি আপোনাৰ কথা আপুনি যি মন যায় তাকে কৰিব পাৰিব গতিকে আপোনাৰ সম্পত্তিত কোনো একো মাত মাতিব নোৱাৰে যদি আপোনাৰ মাটিৰ ওপৰেদি চৰকাৰে কিবা ৰাস্তা ঘাট বনাবলগীয়া হয় আপুনি যদি বিচাৰে মই ৰাইট টু প্ৰপাৰ্টিৰ জৰিয়তে সেই মাটিডোখৰ চৰকাৰক নিদিওঁ তেতিয়া চৰকাৰে বহুত এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে ৰাইট টু প্ৰপাৰ্টি যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছিলে তাক ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আঁতৰাই পিনি লিগেল ৰাইট কৰি দিয়া হৈছিলে ইয়াৰ জৰিয়তে চৰকাৰে আপোনাৰ মাটিডোখৰ ল'ব পাৰিব কিন্তু সেই মাটিডোখৰ বাবদ আপোনালোকক কিবা এটা নিৰ্দিষ্ট এমাউণ্ট দিব এইখিনি বনাই লিখি থোৱা আছে ৰাইট টু প্ৰপাৰ্টি বিন ৰিমুভ ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড গিভেন দ্য ষ্টেটাছ অফ লিগেল ৰাইট আৰু কোনটো আৰ্টিকলত ভৰাই দিয়া হ'ল এইটো চাই লওক আৰ্টিকল 308 ভৰাই দিয়া হ'ল আৰ্টিকল 308 ৰাইট টু প্ৰপাৰ্টি এইটো ভৰাই দিয়া হ'ল Parliament only amend the fundamental rights of citizen in India. Fundamental rights কিটা অকল পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰে অকল পাৰ্লিয়ামেণ্টে ইয়াক সংশোধন কৰিব পাৰে নেক্সট ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এক্টখন হৈছে দ্য 61st এমেণ্ডমেণ্ট এক্ট 1989 আৰু এই এক্টৰ জৰিয়তে কি কৰা হৈছিলে চাই লওক দ্য ভোটিং এজ ৱাজ ৰিডিউচ ফ্ৰম 21 to 18 years ফৰ লোকসভা এণ্ড এছেম্বলিজ ভোটিং এজটো পোনপ্ৰথমে আছিলে 21 এজ 21 বছৰ বয়সতে আগতে ভোট দিব পাৰিছিলে কিন্তু এই 61st এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 21ৰ পৰা ইয়াক কমাই মেলি 18 বছৰ কৰি দিয়া হৈছিলে ইম্পৰ্টেণ্ট হয়তো পিছৰ এমেণ্ডমেণ্ট এক্টখন চাওক দ্য 69 এমেণ্ডমেণ্ট এক্ট 1991 ইয়াৰ জৰিয়তে কি কৰা হৈছিলে NCR ফৰ্ম কৰা হৈছিলে NCR মানে নেশ্যনেল কেপিটেল ৰিজন দিল্লীক নেশ্যনেল কেপিটেল ৰিজন বুলি কোৱা হয় NCR আৰু NCR এই 69 এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ফৰ্ম কৰা হৈছিলে ইম্পৰ্টেণ্ট হয় It created a state assembly and council of ministers for the state. আৰু এই এক্টৰ জৰিয়তে দিল্লীৰ প্ৰথমজন লেফটেনেণ্ট গভৰ্ণৰ হৈছিলে আদিত্যনাথ ঝা বিকাম দ্য ফাৰ্ষ্ট লেফটেনেণ্ট গভৰ্ণৰ অফ দিল্লী আণ্ডাৰ দ্য এক্ট যদি আপোনালোকে বিচাৰে তেন্তে এইটো পইণ্টো আপোনালোকে মনত থৈ দিব ঠিক আছে পিছৰ এমেণ্ডমেণ্ট এক্টখন চাওক দ্য 73rd এমেণ্ডমেণ্ট এক্ট 1992 ইম্পৰ্টেণ্ট
আৰু এই এক্টৰ জৰিয়তে কি কৰা হৈছিলে চাই লওক। পঞ্চায়তী ৰাজ হেজ বিন গিভেন কনষ্টিটিউচনেল ষ্টেটাছ। এই এক্টৰ জৰিয়তে পঞ্চায়তী ৰাজক কনষ্টিটিউচনেল ষ্টেটাছ দিয়া হৈছিলে। ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগতে 20 পইণ্টটো ইম্পৰ্টেণ্ট হয়। ৰাজস্থান ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট টু এষ্টাব্লিছ পঞ্চায়তী ৰাজ ছিষ্টেম। ইম্পৰ্টেণ্ট। পঞ্চায়তী ৰাজ ছিষ্টেম এষ্টাব্লিছ কৰা প্ৰথমখন ৰাজ্য হৈছে ৰাজস্থান। ইয়াৰ লগতে নেশ্যনেল পঞ্চায়তী ৰাজ দিৱস কেতিয়া পালন কৰা হয় এইটো চাই থওক। এয়া পালন কৰা হয় 24 এপ্ৰিল। নেশ্যনেল পঞ্চায়তী ৰাজ ডে। ঠিক আছে, এতিয়া পিছৰ এমেণ্ডমেণ্ট এক্টখন চাওক। 86 এমেণ্ডমেণ্ট এক্ট 2002। এই এক্টৰ জৰিয়তে কি কৈছিলে চাওক। প্ৰভিজন হেজ বিন মেড টু প্ৰভাইড ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন টু চিলড্ৰেন এজ বিটুইন 6 to 14 years। আৰু কোনটো আৰ্টিকলত আছে ইয়াৰ বিষয়ে? আৰ্টিকল 21। এই এক্টৰ জৰিয়তে 6 পৰা 14 বছৰ শিশুক ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হৈছে। ইম্পৰ্টেণ্ট হয়। কোনটো আৰ্টিকলত আছে সেইটো ইম্পৰ্টেণ্ট। আৰ্টিকল 21। এজটো চাই থ'ব 6 to 14 years। পিছৰ ইম্পৰ্টেণ্ট এক্টখন হৈছে 92nd এমেণ্ডমেণ্ট এক্ট 2003। এই এমেণ্ডমেণ্টবোৰত এম দুটা হৈ আছে দেই। এইটো মই যেতিয়া PDF টো দিম, টেলিগ্ৰামত যেতিয়া মই PDF টো দিম ইয়াৰ, তেতিয়া মই এইখিনি কাৰেক্ট কৰি দিম। আপোনালোকে এতিয়া এইখিনি চাই লওক। 92nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কি কৰা হৈছিলে? বড়ো, ডগৰী, মৈথিলি এণ্ড চেন্থেলি লেংগুৱেজ হেভ বিন এডেড টু দ্য 8th schedule অফ দ্য কনষ্টিটিউশ্যন। এই এক্টৰ জৰিয়তে এই 4টা লেংগুৱেজ এড কৰা হৈছিলে। লেংগুৱেজ কেইটা হৈছে বড়ো, ডগৰী, মৈথালী এণ্ড চেন্থালী। আৰু কোনটো শ্বেডিউলত এড কৰা হ'ল? 8th schedule। 8th schedule সংবিধানৰ যি অফিচিয়েল লেংগুৱেজ আছে তাৰ বিষয়ে উল্লেখ আছে। কোনটো শ্বেডিউলত কি আছে মই তাৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই থৈছোঁ ইউটিউবত, আৰু ট্ৰিক দি পিনি বুজাই থৈছোঁ। গতিকে যিসকলে চোৱা নাই আপোনালোকে চাই ল'ব। বৰ্তমান সময়ত আমাৰ সংবিধানত টোটেল 22টা লেংগুৱেজ আছে, আৰু সেই 22টা শ্বেডিউল লেংগুৱেজ আছে আছামিজ, বেংগলী, বড়ো, ডগৰী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কোনকানী, মৈথালী, মালায়ালাম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাৱ, সংস্কৃত, সান্থালী, সিন্ধি, তামিল, তেলেগু, উৰ্দু। এইকেইটা আছে। এই 22টা টোটেল লেংগুৱেজ আছে আমাৰ সংবিধানত। এতিয়া নেক্সট এমেণ্ডমেণ্টখন চাওক। 100 এমেণ্ডমেণ্ট এক্ট 2015। ইয়াৰ জৰিয়তে কি কৈছিলে চাওক। বাংলাদেশ লেণ্ড ছেটেলমেণ্ট উইথ ইণ্ডিয়া। বাংলাদেশৰ লগত ইণ্ডিয়াৰ এটা লেণ্ড ডিছপিউট চলি আছিলে। তাৰপিছত 2014 চনত মোদী কেবিনেট শাসন লৈ অহাৰ পিছতে 2015 চনত এই কামটো কৰিলে। বাংলাদেশৰ লগত ইণ্ডিয়াৰ লেণ্ড ছেটেলমেণ্ট। আৰু লেণ্ড ছেটেলমেণ্ট কৰোঁতে আছাম, মেঘালয় আৰু ৱেষ্ট বেংগলৰ লেণ্ড বাংলাদেশৰ লগত ছেটেলমেণ্ট কৰা হ'ল। এতিয়া পিছৰ এমেণ্ডমেণ্টটো চাওক। 101 এমেণ্ডমেণ্ট এক্ট 2016। এই এক্টখনৰ জৰিয়তে ভাৰতত GST প্ৰৱৰ্তন কৰা হৈছিলে। আৰু GST বিষয়ে কোনটো আৰ্টিকলত আছে চাই লওক। আৰ্টিকল 279। ইম্পৰ্টেণ্ট হয়। 101st এমেণ্ডমেণ্ট এক্ট 2016 মনত থ'ব এইটো। ইট কামছ ইন টু ফ'ৰ্চ অন 1st July 2017। ইম্পৰ্টেণ্ট হয়। আৰু GST ইণ্ট্ৰডিউচ কৰা ফাৰ্ষ্ট কাউণ্ট্ৰিখন হৈছে ফ্ৰান্স। বহুত ইম্পৰ্টেণ্ট এইটো। ফ্ৰান্স এইটো যোৱাবাৰ এডিআইত আহিছে চাগে। পিছৰ 3টা এমেণ্ডমেণ্ট চাই লওক। 103rd এমেণ্ডমেণ্ট এক্ট 2019। ইয়াৰ জৰিয়তে কি কৈছিলে চাওক। provides the 10% reservation for economically weaker section of society। এই এক্টৰ জৰিয়তে ছ'চাইটি EWসকলৰ কাৰণে চেণ্ট্ৰেল জব বা চেণ্ট্ৰেল ইনষ্টিটিউশ্যনত 10% ৰিজাৰ্ভেশ্যন দিয়াৰ কথা এই এক্টৰ জৰিয়তে উল্লেখ কৰা হৈছিলে। 103rd এমেণ্ডমেণ্ট এক্ট 2019। পিছৰ এক্টখন চাওক। 104th এমেণ্ডমেণ্ট এক্ট 2020। ended reservation of seat for Anglo Indian from লোকসভা। লোকসভাত যি এংলো ইণ্ডিয়ানৰ কাৰণে 2টা ছিট ৰিজাৰ্ভেশ্যন ৰখা হয় তাক এণ্ড কৰা হৈছিলে এই 104 এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। তাৰ পিছৰখন এমেণ্ডমেণ্ট এক্ট চাওক, যিখন লেটেষ্ট হৈছে 106 এমেণ্ডমেণ্ট এক্ট 2023। নাৰী শক্তি বন্ধন অধিনিয়ম যাৰ নাম ৰখা হৈছে। ইয়াৰ জৰিয়তে 33% ওমেন ৰিজাৰ্ভেশ্যন ইন দ্য লোকসভা, ষ্টেট লেজিছলেটিভ এছেম্বলিজ এণ্ড দ্য দিল্লী এছেম্বলি ফৰ। ইয়াত 15 yearsটো থাকি গৈছে, মই এইটো লিখি দিছোঁ ৰ'ব। ইয়াৰ মানে হৈছে লোকসভা, ষ্টেট লেজিছলেটিভ এছেম্বলিজ আৰু দিল্লী এছেম্বলিত 33% ওমেন ৰিজাৰ্ভেশ্যন দিয়াৰ কথা এই এক্টৰ জৰিয়তে উল্লেখ কৰা হৈছে। 106 এমেণ্ডমেণ্ট এক্ট 2023। ঠিক আছে।
আজি টোটেল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 106টা এমেণ্ডমেণ্টৰ ভিতৰত টোটেল 16টা ডিছকাছ কৰা হ'ল। মানে 16টা মই ইম্পৰ্টেণ্ট বুলি আপোনালোকৰ মাজলৈ লৈ আনিলোঁ। 106টাৰ পৰা 16টা মনত ৰখাটো একো টান কথা নহয়, আপোনালোকে এইখিনি মনত থ'ব আৰু নিজেও এবাৰ চাই ল'ব। যদি আন কিবা ইম্পৰ্টেণ্ট পায় তেতিয়া সেইখিনি নিজে মনত থ'বলৈ চেষ্টা কৰিব। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদিহে ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক আৰু কমেণ্ট কৰি দিব। ঠিক আছে, তেন্তে পুনৰ আপোনালোকক আন এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।